আমি পৰীক্ষাত কেতিয়াবা এনেকুৱা ধৰণৰ কুৱেশ্যন দেখা পাওঁ যে আমাক অমিলটো উলিয়াব দিয়ে, মানে এনেকুৱাকৈ কেতিয়াবা দি দিয়ে ইয়াৰ ভিতৰত কোনটো বেজুৰীয়া বা অমিল আছে সেইটো উলিয়াব দিয়ে। অ'কে, এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আমাৰ এই ক্লাছিফিকেশ্যন বোলা যিটো ৰিজনিঙৰ চেপ্টাৰ আছে তাতে পৰে। অ'কে, ইয়াৰ আগত আমি এটা মানে ক্লাছিফিকেশ্যনৰ আমি পাৰ্ট 1 এটা আলোচনা কৰিছিলোঁ, তাতে আৰু বেলেগ বেলেগ ধৰণৰ কেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আহিব পাৰে সেইবিলাক আমি আলোচনা কৰিছিলোঁ। আজি আমি এই ভিডিঅ'টোত আমি আৰু বেলেগ বেলেগ ধৰণৰ কেনেকুৱা ধৰণৰ ক্লাছিফিকেশ্যনৰ পৰা ৰিজনিঙৰ কুৱেশ্যন আহিব পাৰে তাৰ বিষয়ে আলোচনা কৰিম। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে এইটো। ইয়াত কি কৰিব দিছে আমাক, ইয়াত কোনটো অড পেয়াৰ আছে অৰ্থাৎ বেজোৰ বা মিল নথকা কোনটো আছে সেইটো আমি উলিয়াব দিছে ইয়াতে। এতিয়া আমি চাম যে এই দুটা সংখ্যাৰ মাজত কিনো মিল আছে, এই দুটা সংখ্যাৰ মাজতনো কি মিল আছে, এই দুটা সংখ্যাৰ মাজতনো কি মিল আছে আমি সেইটো উলিয়াম। প্ৰথমতে চাই ল'ম যে আমি 22 আৰু 34ৰ মাজত গেপ কিমান আছে, কিমান গেপ আছে। আৰু আমি দেখিলোঁ যে এইটো 12 গেপ আছে। 22 12ৰ মাজত 1 গেপ আছে। 25 42ৰ মাজত কিমান গেপ আছে, এইটোৰ মাজত 17 আছে। গতিকে আমি গম পালোঁ যে এই গেপ কেইটাৰ মাজততো মিল নাই, কাৰণ এই তিনিটাৰ ভিতৰত যদি মিল থাকিল হয় দুটাৰটো মিলিল হয়। অ'কে, ইয়াৰ পৰা গম পালোঁ যে আমি এনেকৈ চালে নহ'ব, এইটো বেলেগকৈ চাব লাগিব এইবাৰ। অ'কে, এতিয়া এটা বস্তু চোৱা ইয়াতে, এইটো কেনেকৈ ছল্ভ কৰিব পৰা যাব। 22টোক যদি আমি 2ৰে পূৰণ কৰোঁ কিমান হ'ব, 44 হয়নে। এতিয়া 44ৰ পৰা যদি আমি 10 মাইনাছ কৰি দিওঁ কিমান থাকিল, 34। নেক্সট একেদৰে যদি আমি 11 ইনটু 2 কৰোঁ কিমান হ'ব, 22। 10 যদি মাইনাছ কৰোঁ হ'ব 12, অৰ্থাৎ 34টো মিলিল, 12টো মিলিল। নেক্সট চোৱা, 25 ইনটু 2 কৰিলে কিমান হ'ব, 50। মাইনাছ যদি 10 কৰোঁ, মাইনাছ 10 কৰিলে কিমান হয়, 40 হৈ যায়। কিন্তু আমাৰ ইয়াতে কিমান দিয়া আছে, আমাৰ ইয়াতে কিমান দিয়া আছে, 42 দিয়া আছে। অ'কে, শেষৰটো এনেকৈ মিলে নিমিলে সেইটো চাই লওঁ, শেষৰটো মিলে নে নিমিলে চাই লওঁ। 17 ইনটু 2 কৰিলে 34 হয়, হয়নে। 34ৰ পৰা যদি আমি 10 এটা মাইনাছ কৰোঁ, 10 এটা যদি মাইনাছ কৰোঁ কিমান হ'ব, 24। গতিকে ইয়াতে আমি বুজি পালোঁ যে এইটো আমাৰ মিলিছে, এইটো মিলিছে, এইটো মিলিছে, কিন্তু এইটো আমাৰ মিলা নাই। গতিকে ইয়াতে যিটো আমাৰ মানে বেজোৰটো উলিয়াব দিছিল সেইটো হ'ব অপশ্যন চিটো। অপশ্যন চিটো ইয়াতে বেজোৰটো হ'ব। নেক্সট কুৱেশ্যনলৈ আহিছোঁ। ইয়াতেও তোমালোকে চাব পাৰা যে ইয়াতেও আমাক তেনেকুৱাকৈ উলিয়াব দিছে, বেজোৰটো উলিয়াব দিছে বা অড পেয়াৰটো আমাক উলিয়াব দিছে। এই কুৱেশ্যনটো তোমালোকে নিজে নিজে কৰিবৰ কাৰণে চেষ্টা কৰিব পাৰা। যদি নিজে নিজে কৰিবৰ কাৰণে চেষ্টা কৰা তোমালোকে এবাৰ ভিডিঅ'টো প'জ কৰি লোৱা আৰু নিজে নিজে উলিয়াবৰ কাৰণে চেষ্টা কৰা। অ'কে, মই ৰখি নাথাকোঁ তোমালোকৰ কাৰণে, মই এইটো ছল্ভ কৰি যাম। এইটো কুৱেশ্যনত চোৱা কি দিছে যে 81 আৰু ইফালে কি দিছে, 243 দিছে, 16 আৰু 4 দিছে। অ'কে, তাৰপিছত 64 আৰু 192 দিছে, আৰু 25 আৰু 75 দিছে। এতিয়া আমি ইয়াৰ পৰা কেনেকৈ উলিয়াব পাৰিম চোৱা, যদি 81টো আমি 3ৰে পূৰণ কৰোঁ আমি এইটো পাই যাম। 81টো যদি আমি 3ৰ লগত পূৰণ কৰোঁ আমি 243 পাই যাম। 64টোক যদি আমি 3ৰে পূৰণ কৰোঁ আমি এইটো পাম, আৰু যদি আমি এইটো 25ক আমি 3ৰে পূৰণ কৰোঁ 75 পাম। কিন্তু আমি যদি 16ক যদি আমি 3ৰে পূৰণ কৰোঁ আমি কিমান পাম, 16ক যদি আমি 3ৰে পূৰণ কৰোঁ আমি পাম
8 অ'কে কিন্তু এইটো আমি নাপাওঁ বাকীকেইটা মিলিছে গতিকে ইয়াৰ পৰা আমি গম পালোঁ যে ইয়াৰে অশুদ্ধটো হ'ব অৰ্থাৎ শুদ্ধ উত্তৰটো হ'ব বা যিহেতু আমাক বেজোৰটো উলিয়াব দিছিল ইয়াতে বেজোৰটো হৈছে এইটো অপশ্যন বিটো ইয়াতে শুদ্ধ হৈ যাব নেক্সট কুৱেশ্যনলৈ আহিছোঁ এইটো তোমালোকে নিজে নিজে কৰিবৰ কাৰণে চেষ্টা কৰিব পাৰা নিজে নিজে কৰিব পাৰিলে বস্তুবিলাক তোমালোকে পাৰা হ'বা প্ৰথমতে আমি চাই ল'ম যে এই দুটাৰ মাজতনো গেপ কিমান আছে অ'কে 54ৰ পৰা যদি 17টো আমি বিয়োগ কৰোঁ কিমান থাকিব 54ৰ পৰা যদি 17 মাইনাছ কৰোঁ কিমান হ'ব 7 আৰু ইফালে 4 3 37 অ'কে এইটো 37 হ'ল এইটো কিমান হ'ব এইটো হ'ব 23 অ'কে এইটো কিমান হ'ব এইটো হ'ব 61 অ'কে এতিয়া ইয়াৰ পৰা আমি গম পালোঁ যে এনেকৈ কৰিলে নহ'ব কাৰণ তিনিটাও বেলেগ বেলেগ আহিছে অ'কে দুটাটো একে আহিল হয় এনেকৈ যিহেতু আমাক বেজোৰটো উলিয়াব দিছে এটাটো দুটাটো মিলিল হয় গতিকে এনেকৈ নহয় আমি কেনেকৈ কৰিব পাৰিম এইটোৰ লগত যদি আমি চোৱা 17 ইনটু 3 কৰিলে কিমান হয় 17 ইনটু 3 কিমান হ'ব 57 হয় ন তাৰপিছত যদি অ'কে 57 নহয় এইটো 51 হয় প্লাছ 3 কৰিলে 54 হ'ব নেক্সট যদি আমি 13 ইনটু 3 কৰোঁ কিমান হ'ব 13 ইনটু 3 কৰিলে 39 প্লাছ 3 কৰিলে কিমান হয় 42 কিন্তু এইটো আমাক কিমান দিয়া আছে 36 দিয়া আছে অ'কে তাৰপিছতো আমি কৰি চাম 29 ইনটু 3 কৰিলে হয় 87 প্লাছ 3 কৰিলে হ'ব 90 তাৰপিছততো দিছে 7 অ'কে 23 ইনটু 3 কৰিলে হয় 69 প্লাছ 3 কৰিলে কিমান হ'ব 72 অ'কে ইয়াৰ পৰা আমি গম পালোঁ যে চোৱা ইয়াতে এই তিনিটা 3 যোগ কৰিছোঁ ইয়াতে 3 পূৰণ কৰিছোঁ হয়নে কৰাৰ ফলত বাকীকেইটা কিন্তু এনচাৰকেইটা মিলিছে আৰু এইটোৰ এনচাৰটো মিলা নাই গতিকে ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বিটো বুজি পাইছা নহয় বুজি নাপালে তোমালোকে একবাৰ আকৌ ৰিভাইজ কৰি কেনে চাই ল'বা নেক্সট চিলেক্ট দ্য অড পেয়াৰ অৰ্থাৎ ইয়াৰে আমাৰ বেজোৰটো উলিয়াব দিছে কি কৰিছে চোৱা ইয়াতে তোমালোকে নিজে নিজে কৰিবৰ কাৰণে চেষ্টা কৰিব পাৰা দেই এইটো আমাক কি কৰিছে যে 16 ইনটু 2 ইজুকেল টু 32 হয়নে এই 32ৰ লগত যদি আকৌ এটা 32 পূৰণ কৰি দিয়ে আকৌ এটা 32 যদি পূৰণ কৰি দিয়ে তেতিয়াহ'লে হয় 1024 অ'কে তাৰপিছত 14 ইনটু 2 কৰিলে কিমান হয় 28ৰ লগত যদি আৰু এটা 28 পূৰণ কৰি দিয়ে তেতিয়াহ'লে পাই 784 নেক্সট যদি 18 ইনটু 2 কৰে 36 হয় হয়নে 36ৰ লগত যদি আৰু এটা 36 পূৰণ কৰি দিয়ে পাওঁ আমি 1296 কিন্তু এইটোৱে কি বুলি দিছে আমাক 1620 বুলি কেনে দিছে নেক্সটটো চোৱা হয়নে নাই 12 ইনটু 2 কৰিলে কিমান হ'ব 24 ইনটু 24 কিমান হ'ব 576 অ'কে গতিকে এইকেইটা মিল আছে এই তিনিটা মিল আছে মিল কোনটো নাই এইটো মিলা নাই
গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব এইটো। এনেকৈ তোমালোকে এইবিলাক কুৱেশ্যন কৰিব পাৰা। এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক কৰিব পাৰা তোমালোকে। অ'কে, এই কুৱেশ্যনটো তোমালোকে কৰাচোন, একদমেই ইজি হয়, একদমেই ইজি হয় এইটো। তোমালোকে নিজে নিজে কৰি কেনে মানে এনচাৰটো উলিয়াবৰ কাৰণে চেষ্টা কৰা। একদমেই শুদ্ধ হয়, ইয়াতে কোনটো বেজোৰ একদমেই শুদ্ধ হয়, এইটো মানে ইজি হয়। অ'কে, তোমালোকে ভিডিঅ'টো প'জ কৰি লোৱা, তাৰপিছত কৰিবৰ কাৰণে চেষ্টা কৰা, আৰু মই এইটো কৰি দি আছোঁ দেই। এইটো চোৱা কি দিছে যে 361ৰ পৰা যদি এইফালে লিখিছোঁ মই, 361ৰ পৰা যদি 3322 মাইনাছ কৰি দিওঁ, কিমান থাকিব? 11ৰ পৰা 2 গ'ল 9, অ'কে, 5ৰ পৰা 3 গ'লে 2, 29 পালোঁ। অ'কে, এইটো 29। যদি মানে মই কি কৰিছোঁ মানে 361 মাইনাছ 2 কৰিলে আমি পাওঁ 29। 533 মাইনাছ 504 কৰিলেও আমি পাওঁ 29। 440 মাইনাছ 411 কৰিলে আমি পাওঁ 29। 520 মাইনাছ 481 কৰিলে কিন্তু আমি কিমান পাওঁ? আমি 39 পাই যাওঁ। এইটো 29 নহয়, আমি 39 পাই যাওঁ। গতিকে এইটো মিলা নাই, হয়নে? সেইটো আমাৰ মিলা নাই, বাকীকেইটাতো আমাৰ মিলি আছে। এইটো মিলা নাই আমাৰ, বাকীকেইটা ধুনীয়াকৈ মিলি আছে। গতিকে ইয়াতে শুদ্ধ উত্তৰটো হ'ব এইটো। নেক্সট কুৱেশ্যন চাওঁ আমি। এইবাৰ ইয়াৰ আগৰকেইটা আমি সংখ্যাৰ কুৱেশ্যন চাইছিলোঁ, হয়নে? সংখ্যা ৰিলেটেড আমি কুৱেশ্যন চাইছিলোঁ। এই কুৱেশ্যন এইবাৰ আমি চাইছোঁ মানে, এইবাৰ আমি কি চাইছোঁ চোৱা, যে এইবাৰ আমি আখৰ থকা মানে লেটাৰ থকা আমি কুৱেশ্যন চাম। কি দিছে চোৱা এতিয়া ইয়াতে, HKI UXV CFD MQN। অ'কে, এতিয়া এই কুৱেশ্যনটোত চোৱা, Hৰ পৰা কি হৈছেগৈ? K হৈছে, তাৰপিছত কি হৈছে? I হৈছে, UXV হৈছে, হয়নে? CFD হৈছে, আৰু MQN হৈছে। এতিয়া ইয়াৰে মাজতনো কিমাননো প্লাছ হৈছে আমি সেইটো চাম। Hৰ পৰা K হ'বৰ কাৰণে কিমান প্লাছ হৈছে ইয়াতে? তোমালোকে ক'বা 3 প্লাছ হৈছে। কেনেকে? Hটো ধৰিব লাগিব, Iটো ধৰিব লাগিব, আৰু Jটো ধৰিব লাগিব, হয়নে? 3। তাৰপিছত ইয়াতে কিমান প্লাছ হৈছে? Kৰ পৰা I হওঁতে -2 কৰিছে। অ'কে, K আৰু Jটো মাইনাছ কৰিছে। নেক্সট, Uৰ পৰা X হওঁতে হ'বলৈ +3 কৰিছে। UVW। আকৌ Xৰ পৰা V হৈছে আহি মানে -2 কৰিছে। X আৰু W। তাৰপিছত +3 কৰিছে CDE। আকৌ ইয়াতে কি কৰিছে? চোৱা, এইটোত -2 কৰিছে F আৰু E, হয়নে? ইয়াতে কি কৰিছে চোৱা, এইটোত Mৰ পৰা Q হৈছেগৈ, Mৰ পৰা Q মানে MNOP মানে 4 প্লাছ কৰিছে, 4। আৰু এইফালে কি কৰিছে? Qৰ পৰা N হৈছে মানে QPO মানে -3 কৰিছে। বাকীকেইটাত কি কৰিছিল? ইয়াতে +3 কৰিছে, -2 কৰিছে, ইয়াতেও +3 কৰিছে, ইয়াতে -2 কৰিছে, +3 কৰিছে, -2 কৰিছে, কিন্তু ইয়াতে +4
আৰু -3 কৰিছে হয়নে গতিকে ইয়াৰে উত্তৰটো ইয়াতে অমিল কোনটো হৈ আছে D2 অমিল হৈ আছে ইয়াতে নেক্সট কুৱেশ্যনলৈ আহিছো এইটো এটা আমাৰ লেটাৰ ৰিলেটেড মানে বেজোৰিয়াটো বা অমিলটো উলিয়াব দিছে এইটো চোৱা কি কৰিছে বি এনেকুৱা ধৰণৰ কুৱেশ্যন দিলে তোমালোকে কেনেকৈ লিখি ল'বা BEHK GJMQ MPSV okay আৰু RUXA এতিয়া এইকেইটাৰ মাজতনো কিনো আছে আমি সেইটো চাম বিৰ পৰা ই হ'বলৈ +3 কৰিছে কি আছে BCD ইৰ পৰা H হ'বলৈ EFG মানে ইয়াতেও +3 কৰিছে Hৰ পৰা K হ'বলৈ HIJ ইয়াত মানে ইয়াতে +3 কৰিছে জিৰ পৰা J হ'বলৈ কি কৰিছে ইয়াতে GHI +3 কৰিছে Jৰ পৰা M হ'বলৈ কি কৰিছে ইয়াতে JKL মানে ইয়াতে +3 কৰিছে আৰু Mৰ পৰা Q হ'বলৈ কি কৰিব লাগে MNOP মানে +4 কৰিছে +4 বাকি কিটা কৰি চাওক Mৰ পৰা P হ'বলৈ MNO মানে +3 Pৰ পৰা S হ'বলৈ PQR +3 আৰু Sৰ পৰা V হ'বলৈ কি কৰিছে STU মানে +3 কৰিছে ওকে এতিয়া আমি এইটো গম পালোৱে যে ইয়াৰ এনসাৰটো আমাৰ এইটো হৈ যাব হলেও আমি তলটোৱে কৰি চাব পাৰো তোমালোকে কৰি চালে দেখিবা যে ইয়াতেও +3 আছে ইয়াতেও +3 আছে আৰু এইটাতেও +3 আছে হ'ব নেক্সট তোমালোকে এই কুৱেশ্যনটো নিজে কৰিবৰ কাৰণে চেষ্টা কৰিব পাৰা এই কুৱেশ্যনটো তোমালোকে নিজে কৰিবৰ কাৰণে চেষ্টা কৰা একে নিচিনাই হয় অলপমান মাত্ৰ বেলেগ হয় এইটো চোৱা কি কৰিছে ইয়াতে DWHS HSLO MNPK আৰু RIVE এতিয়া আমি চাম যে ইয়াৰ মাজত কিনো আছে ডিফাৰেন্সটো কি আছে চোৱা ইয়াতে এটা দুটা বস্তু ইয়াতে দুটা মানে কি কয় এইটো দুটা সিৰিজ ইয়াতে ফলো কৰি আছে এই D2ৰ লিংক হৈ আছে Hৰ লগত +4 কৰিছে ইয়াতে D E F আৰু G আৰু এইটোৰ পৰা এইটোৰ লগত কৰিছে ইয়াতে -4 কৰিছে W V U আৰু T ওকে ঠিক একেদৰে ইয়াতেও এইটোৰ পৰা ইয়ালৈ গৈছে মানে ইয়াতে +4 কৰিছে আৰু ইয়াৰ পৰা ইয়ালৈ কেনে গৈছে মানে -4 কৰিছে ওকে S R Y সৰি Q আৰু P ওকে কিন্তু ইয়াতে চোৱা ইয়াতে +3 হে কৰিছে এইটো +3 হে কৰিছে আৰু ইয়াৰ পৰা ইয়ালৈ যাওঁতেও কিমান কৰিছে চোৱা N ৰ পৰা K লৈ যাওঁতে N M L মানে -3 কৰিছে ইয়াতেও গতিকে আমি গম পালো যে ইয়াৰে অমিল হৈ আছে এইটো ইয়াতে অমিল হৈ আছে কাৰণ বাকি কিটা +4 -4 কৰিছে ইয়াতে +3 -3 কৰিছে ওকে এনেকে এইবিলাক কুৱেশ্যন সলভ কৰিব লাগিব ৰিজনিং অলপমান কেতিয়াবা টান কুৱেশ্যন অহা দেখা যায় গতিকে এইবিলাক আমি
শিকিব লাগিব যিমানে প্ৰেক্টিছ কৰিবা সিমানে কৰিব পাৰিবা নেক্সট কুৱেশ্যন কি দিছে চোৱা এইটো তোমালোকে নিজে নিজে কৰিবৰ কাৰণে চেষ্টা কৰাচোন ইজি হয় তোমালোকে ভিডিঅ'টো প'ষ্ট কৰা আৰু নিজে নিজে কৰিবৰ কাৰণে চেষ্টা কৰা HNTZ তাৰপিছত AGMS IPVA আৰু কি দিছে VBHN এতিয়া চোৱা কিমাননো গেপ আছে Hৰ পৰা এইটো হৈছে কিমান কৰিছে ইয়াতে +6 কৰিছে চাবা HIJKL আৰু M ছটা হ'লনে ইয়াতেও চোৱা +6 কৰিছে NOPQRS অ'কে ছটা আৰু ইয়াতেও ছটা কৰিছে কেনেকৈ UVW টিটো ধৰিব লাগিব TUVW আৰু X আৰু Y ছটা হয়নে ঠিক একেদৰে তোমালোকে হিচাপ কৰিলে পাবা ইয়াতেও +6 কৰিছে ABCDEF ছটা জিৰ পৰা এমলৈও ছটাই কৰিছে GHIJKL আৰু ইয়াতেও ছটাই কৰিছে MNOPQR ছটা I পৰা P কৰিছে IJKLOP ইয়াতে 7টা প্লাছ কৰিছে 7টা Pৰ পৰা V কৰিছে Pৰ পৰা V কৰিব যাওঁতে এটা +6 কৰিছে আকৌ Vৰ পৰা A পাওঁতে গৈ +5 কৰিছে গতিকে এইটো ইয়াতে অমিল হৈ আছে গতিকে ইয়াৰে তোমালোকে তলতো কৰি চাব পাৰা ইয়াতে তোমালোকে +6 পাবা ইয়াতে +6 পাবা আৰু ইয়াতে তোমালোকে +6 পাবা অ'কে গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন C2 যিটো ইয়াতে অমিল হৈ আছে আজিৰ শেষৰটো কুৱেশ্যন আজিৰ এইটো হ'ল শেষৰটো কুৱেশ্যন তোমালোকে এই আগৰ কুৱেশ্যনটো আমি যেনেকৈ কৰিলোঁ ইয়াৰ 9 নম্বৰ কুৱেশ্যনটো যেনেকৈ কৰিলোঁ এই কুৱেশ্যনটো ঠিক তেনেদৰে কৰিবৰ কাৰণে চেষ্টা কৰা পাৰিবা ইমান একো টান নহয় একে নিচিনা জাষ্ট তাতে আমি 6 কৰিছিলোঁ ইয়াতে কিবা বেলেগ এটা প্লাছ কৰিব লাগিব আমি ভিডিঅ'টো প'জ কৰা আৰু নিজে নিজে কৰিবৰ কাৰণে চেষ্টা কৰা মই তোমালোকক এইটো কৰি দি আছোঁ মই ৰখি নাথাকোঁ কি দিছে চোৱা BFJNR YBFKT VZDHL DHLPT এটা ইয়াৰ মাজত গেপ কিমান আছে চোৱা B আৰু Fৰ মাজত গেপ BCDE মানে +4 ইয়াতেও চোৱা +4 আছে ইয়াতেও চোৱা +4 আছে আৰু ইয়াতেও চোৱা +4 আছে ঠিক একেদৰে ইয়াতেও +4 আছে ইয়াতেও +4 আছে ইয়াতেও +4 আছে আৰু ইয়াতেও এইটো নাই +4 এইটো +4 নাই চাই দি আছোঁ Y পৰা B হৈছেগৈ হা YZA মানে ইয়াতে +3 কৰিছে Bৰ পৰা F হৈছেগৈ Bৰ পৰা Fলৈ +4 আছে এই ওপৰত দেখিছোঁৱে নহয় আমি ইয়াতে দেখিছিলোঁৱে হয়নে Fৰ পৰা K লৈ Fৰ পৰা J লৈহে 4 হয় Fৰ পৰা K লৈ কিমান হয় Fৰ পৰা K লৈ 5 হ'ব আৰু
কেৰ পৰা টি লৈতো বহুতে বেছি +9 একো মিল নাই ইয়াতে আৰু বাকীকেইটাও চাই লওঁ বাকীকেইটাও কি ঠিক এনেকুৱা হ'ব পাৰে বাকীকেইটাও ভিৰ পৰা জেডলৈ কিমান হ'ব ভি ডব্লিউ এক্স ৱাই +4 জেডৰ পৰা ডিলৈ +4 ডিৰ পৰা এইচলৈ +4 আৰু এইচৰ পৰা এললৈও +4 গতিকে ইয়াৰ পৰা আমি গম পালোঁ যে ইয়াতে অমিল হৈ আছে অপশ্যন বিটো ইয়াতে অমিল হৈ আছে বাকীকেইটাত +4 আছে তলতো তোমালোকে কৰি চাব পাৰা যে ডি আৰু এইচৰ মাজত +4 এইচ আৰু এলৰ মাজত +4 এল আৰু পিৰ মাজত +4 আৰু পি আৰু টিৰ মাজত +4 অ'কে এনেকৈ আমি এই ক্লাছিফিকেশ্যনৰ আমি আজি 10টা কুৱেশ্যন আমি ডিছকাছ কৰিলোঁ আশা কৰোঁ ইয়াৰ পৰা কিবা অলপ হ'লেও তোমালোকে উপকৃত হৈছা আমি নেক্সট ভিডিঅ'ত আৰু এটা বেলেগ এটা চেপ্টাৰৰ আমি লৈ আহিম য'ত আমি তাতেও আমি কমতে 20টামান কুৱেশ্যন আমি প্ৰেক্টিছ কৰিম হ'ব এইটো ভিডিঅ'ত আমাৰ ইমানেই আছিল আশা কৰোঁ তোমালোকৰ কৰিব পাৰিছা নিজে নিজে আৰু মোক কমেণ্ট বক্সত জনাবা যে কিমানটা কুৱেশ্যন কৰিব পাৰিছা নিজে নিজে মোক কমেণ্ট বক্সত জনাবা থ্যাংক ইউ